ঘোঁৰাঘাটা গাঁও পঞ্চায়তত নিৰ্বাচনী সভাত আমি এটেণ্ড কৰিলোঁ। যথেষ্ট সমাৱেশ, উৎসাহ উদ্দীপনা আমাৰ কৰ্মীৰ মাজতো যেনেকুৱা আৰু ৰাইজৰ মাজতো তেনেকুৱা। পূব, পশ্চিম, উত্তৰ, দক্ষিণ য'তে গৈ আছোঁ একে সঁহাৰি। এই ঘোঁৰাঘাটাত আমি যোৱাবাৰ আমি কম ভোট পাইছিলোঁ এই জিপিখনত। এইবাৰ আশা ৰাখিলোঁ তাতকৈ বহুত বেছি এইবাৰ আমি পাম। ৰাইজ স্বতঃস্ফূৰ্তভাৱে আগবাঢ়ি আহিছে। গৌৰৱ গগৈ যোৱাকালি যিবিলাক ভাষণ দি গৈছে, ৰাইজে পচন্দ কৰা নাই, একচেপ্ট কৰা নাই। কাৰণ আমাৰ সমস্যাৰ কথা তেখেতে এবাৰো কোৱা নাই। মোৰ সম্পৰ্কে কৈছে, মোৰ হেমন্ত বিশ্ব শৰ্মাৰ লগত যথেষ্ট ভাল সম্পৰ্ক, প্ৰক্সি। সেইটো মানুহ একচেপ্ট কৰিছে, কাৰণ আমাৰ সমস্যা বহুত। সমস্যা বহুল এখন সমষ্টি। মই সমস্যাৰ কথা এতিয়া দাঙি নধৰোঁ। বহু সমস্যাৰে জৰ্জৰিত আমাৰ সমষ্টি। ইয়াত চৰকাৰ লাগিব, আমাৰ নিজৰ মুখ্যমন্ত্ৰী লাগিব। গতিকে তেখেতে চাৰ্টিফাইড কৰি যোৱাটো মোৰ বাবে এইটো পাব্লিচিটি হৈছে, মোৰ কাৰণে প্লাছ পইণ্ট হৈছে। গতিকে মই আশা ৰাখিছোঁ যে এইবাৰ হয়তো ৰেকৰ্ড ভোটত, ইনশাআল্লাহ ৰেকৰ্ড ভোটত আমি এইবাৰ জিকিম। আৰু ঘোঁৰাঘাটা আমি দেখিছোঁ যিফালে ধাবিত হয় সেইফালে MLA ইজি হয় না? ঘোঁৰাঘাটা যিফালে গতি কৰে সেইফালেই MLA বেছি হয় অধিক সময় আমি দেখিছোঁ। গতিকে ঘোঁৰাঘাটা জিপিও এইবাৰ আমাৰ ফালে বহুত আগবঢ়া। আমি 70-80% আশা কৰি আছোঁ ইনশাআল্লাহ এইখন গাঁও পঞ্চায়তত। থেংক ইউ। ভাল সঁহাৰি পাইছোঁ। যোৱাকালি আপুনি দেখিলে কেনেকুৱা মিটিংটো হ'ল। আমাৰ এক বৃহৎ জনসমাগম, ইমান ডাঙৰ জনসমাগম এই ডিষ্ট্ৰিক্টৰ হিষ্ট্ৰীত কেতিয়াও হোৱা নাছিলে। গতিকে আপোনালোকে গম পাইছে যে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰতি, কংগ্ৰেছ দলৰ প্ৰতি ৰাইজৰ কেনেকুৱা সঁহাৰি আজি। আৰু কালিৰ পিছত দেখা গৈছে যে যোগদানৰ এটা যেন জোৱাৰ চলিছে। আজিও ইয়াত 100জনতকৈ বেছি, 100টা পৰিয়ালতকৈ বেছি পৰিয়ালে যোগদান কৰি আছে। ইয়াৰ পিছত আমি AGP দলৰ পৰা, ইয়াৰ পিছত আমি পিপুলবাৰীত যাম। তাতো AGP দলৰ এটা ডাঙৰ গোট আমাৰ কংগ্ৰেছ দলত যোগদান কৰি আছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আমিনুল ইছলাম ডাঙৰীয়া, আমাৰ MLA, তেখেত কংগ্ৰেছ দলত যোগদান কৰিছে। এয়া আমাৰ কংগ্ৰেছ দলৰ কাৰণে এক বিৰাট ভাল কথা, শুভ লক্ষণ। গতিকে নিশ্চয় প্ৰভাৱ পৰিব। তেখেতৰ যিখিনি ভোট বেংক আছে, নিশ্চয় এজন বিধায়কৰতো ভোট বেংক এটা আছে। তেখেতৰ ভোট বেংক আৰু AIDFৰ যিটো ভোট বেংক আছে, সেই ভোট বেংকটো আমাৰ লগত যোগদান হৈছে। গতিকে এতিয়া ধৰক মোৰ মতে ইলেকশ্যনটো একতৰফা হৈ যাব লাগে। কাৰণ AIDF আৰু কংগ্ৰেছৰ একেলগ হৈছে, আৰু একফালে AGP যিটো দলৰ পৰা দিনে দিনে মানুহ ভাঙি আহি আছে। গতিকে এটা ডাঙৰ প্ৰভাৱ পৰিব। মই 100% আশাবাদী, আৰু ওপৰৱালাৰ ওপৰত মোৰ ভৰসা আছে যে ওপৰৱালাই ন্যায়ৰ লগত আছে। ওপৰৱালা অন্যায়ৰ বিৰুদ্ধে আমাৰ যে যুঁজ আছে, সেই যুঁজত আমাৰ লগত আছে। AGP BJPৰ যি অত্যাচাৰ ৰাইজৰ ওপৰত, সেই অত্যাচাৰৰ বিৰুদ্ধে আমাৰ কংগ্ৰেছৰ যি যুঁজ, সেই যুঁজৰ লগত ওপৰৱালা নিশ্চয় আছে। গতিকে ৰাইজৰ যিটো সঁহাৰি পাইছোঁ আৰু ওপৰৱালাৰ মানে নিয়ামত যিটো আছে, আমাৰ 100% আমি জয়ী হ'ব পাৰিম বুলি মোৰ বিশ্বাস আছে। তেখেতে পাৰ্চনেল টিপ্পনী দিব পাৰে। এতিয়া মই তেখেতৰ বিৰুদ্ধে পাৰ্চনেলি একো ক'ব নোখোজোঁ। এতিয়া মই কোন সেইটো ৰাইজে নিশ্চয় গম পাইছে। আৰু ৰাইজৰ যিটো সঁহাৰি পাইছোঁ, নিশ্চয় ৰাইজে মোক অলপ হ'লেও ভাল পাইছে। সেইকাৰণে ৰাইজ ইমান আগুৱাই আহিছে। গতিকে তেখেত বিৰোধী দলৰ মানুহ, তেখেতে মোক কি কৈছে সেইবিলাক লৈ মই ইমান ভ্ৰক্ষেপ কৰা নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।